বৰ্তমান মই বৰদোৱা থানৰ যিগৰাকী বৰগায়ন আছে তেখেতৰ ওচৰত মই উপস্থিত আছোঁ আৰু আপোনাৰ পৰা মই জানিব খুজিছোঁ যে আপোনালোকৰ বৰদোৱা থানৰ যিটো আপোনাৰ নিজস্ব এটা উৎসৱ আছে বুলি কৈছে সেই হয়। উৎসৱৰ বিষয়ে অলপমান কওক। আমাৰ নিজস্ব উৎসৱ মানে দৌল উৎসৱ হয়। হয় হয় দৌল ৩ দিনীয়াকৈ হয়। হয় এনে আজিকালি 5 দিন কৰিছে, আগৰ আমাৰ 3 দিন আছিলে। হয় পহিলা দিনা গণ গাব, হয় গণ গাই পূৰ্ণিমাৰ আগদিনাখন গণ গাব, হয় হয় গাই পেলাই পূৰ্ণিমাৰ দিনাখন হয় গোসাঁই উলিয়াই হয় নোৱাব। হয় হয় পূৰ্ণিমাৰ পিছদিনাখন গোসাঁই দৌললৈ নিবগৈ। হয় দৌলত নি পেলাই ঘূৰাই পকাই গাঁৱলৈ আনি অধিকাৰীসকলৰ ঘৰলৈ নিয়ে, প্ৰত্যেক ঘৰে হয় ঘৰে পইচা দি সেৱা কৰে। হয় মূৰ্তি গোসাঁই লৈ গৈ হয় ফুৰাই আনি পেলাই পিছত দুৱাৰ ধৰা সামৰি হয় থানত থৈ দিয়ে। হয় আৰু সেইদিনা ফাকু আপোনাৰ যিটো ফুঁৱেৰী বুলি কয় যে ফাকু খেলিব, হয় ফাকু থাকিব, ফাকু খেলিব। যেতিয়া গোসাঁই ফুৰাবলৈ নিব দৌলত, হয় হয় তেতিয়া একেবাৰে যাত্ৰীৰ কাৰণে সকলোৱে ফাকু খেলি উৎসৱ ধুনীয়াকৈ কৰিব আৰু। হয় হয় এতিয়া আপোনালোকৰ ইয়াত মানে যিটো প্ৰকল্পৰ কথা আপোনালোকে কৈছে অসম চৰকাৰে, সেইটো কৰিলে মানে তীৰ্থ পৰ্যটনৰ ক্ষেত্ৰত ধৰক অসমত এটা নতুন এটা হেৰি হ'ব। নতুন ডাঙৰ এটা হেৰি হ'ব। হয় এই যেতিয়া পৰ্যটন হৈ যাবগৈ, হয় তেতিয়া একেবাৰে ৰাস্তাটো এতিয়া ঠিক কৰি আছে, ৰাস্তাই খোলাব পাৰে নোৱাৰে। হয় যিমান হৈছে আপোনালোকে চালে হয় মন চকু ৰোৱা হৈ যাব। এতিয়া হয় হয় খুব আকৰ্ষণীয় হ'ব। আকৰ্ষণীয় হ'ব। হয় এতিয়া আমি সলাই যাব নোৱাৰোঁ। হয় তাত হৈছে যিবিলাক ৱাল মাৰিছে, হয় ৱালবিলাকো একেবাৰে মজবুত। হয় 8 ফুট আঁতৰত আকৌ এটা খুঁটা, হয় তাকো 10 ফুট তলৰ পৰা গাঁঠি আনিছে, হয় যাতে সহজে একো নহয়। হয় হয় আৰু এতিয়া আমাৰ যিবিলাক থানৰ বিল্ডিংবিলাক সাজিছে, হয় তাত 55 ফুট তলৰ পৰা আনিছে। হয় 55 ফুট তলৰ পৰা 7টা খুঁটা গানি হয় পুতি এটা হয় খুঁটা কৰিছে। হয় বহুত কষ্টকৈ বহুত টকা খৰচ কৰি পেলাই কাম কৰিছে। হয় আৰু ঈশ্বৰে দয়া কৰক হয় আমাৰ নিশ্চয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। হয় আমি সদৌ ভকতে সকলো হয় ৰাইজে আশীৰ্বাদ কৰিছোঁ, হয় তেওঁ যাতে হয় আগলৈকো মুখ্যমন্ত্ৰী হৈ হয় এইবিলাক উন্নতি কৰিবৰ কাৰণে শক্তি দিয়ে, ভক্তিৰ পাত্ৰ কৰক এইখিনি হয় পাত্ৰ। আৰু আপোনালোকৰ এই সত্ৰৰ পৰিচালনাত কেনেধৰণৰ হয়? ধৰক আপোনালোকৰ ভকত বৈষ্ণৱৰ হেৰিটো কেনেকুৱা হয় আপোনালোকৰ পৰিচালনাটো? আমাৰ ভকত পৰিচালনা থান পৰিচালনা সমিতি বুলি এখন সমিতি আছে। হয় 100 কিমানজন মেম্বাৰ সদৌ অসমৰ। হয় হয় সেই সকলোৱে গোট খাই এখন তদৰ্থ সমিতি পাতি দিয়ে। হয় সেই এখন চলি থাকে। যেতিয়া ডাঙৰ মিটিং হ'ব তেতিয়া সকলোকে জনায়। হয় কিন্তু সৰু সুৰা মিটিংবিলাক এই অঞ্চলবাসীৰ পৰা মেম্বাৰ যে বাছি থৈছে, তেওঁলোকে আলোচনা কৰি পেলাই তেওঁলোকৰ সিদ্ধান্ত মতে কাম কৰে। হয় হয় নিশ্চয় ভাল লাগিল আপোনাৰ পৰা আমি বহুত কথা বৰদোৱা থানৰ সম্পৰ্কে জানিলোঁ। আৰু যি অসম চৰকাৰে তীৰ্থ প্ৰকল্প লৈছে, এইটো যদি সম্পূৰ্ণ হয় নিশ্চয় অসমৰ কাৰণে এটা গৌৰৱৰ কথা হ'ব আৰু অসমৰ তীৰ্থ পৰ্যটন বহু দূৰ আগবাঢ়ি যাব। গতিকে আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বহুত ব্যস্ততাৰ মাজতে আমাক সময় দিলে আৰু নমস্কাৰ জনাইছোঁ পুনৰবাৰ।